I was extremely against the brain drain. My India মানে NRI বুলি ক'লে মোৰ খং উঠে কিয় মোৰ মতে কিয় দেশখনত থাকিব লাগে দেশক ভাল পাব লাগে কিয় গুচি যাব লাগে তেনেকুৱা আছিল এটা ব্ৰেইন ড্ৰেইন আপোনালোকে জানে যে সান ফ্ৰান্সিস্কো সিলিকন ভেলীত গুটে দবদপনি ইণ্ডিয়ানছৰ অল টপ CEOs are from India আগতে ভাবো কিয় যাব লাগে নিজৰ দেশ এৰি IIT পঢ়াও আমি তেওঁলোক গুচি গৈ পেলাই চাকৰি কৰে আমেৰিকাত আজি 6 মাহ মানৰ আগতে মই ডক্টৰ জয়শংকৰ ফৰেন মিনিষ্টাৰ তেওঁ এটা ইন্টাৰভিউ চাই আছিলো তেওঁ ক'লে যে উই শুড মানে আমি হেৰি কৰিব লাগে সাপোৰ্ট উই শুড সাপোৰ্ট NRIs তেওঁ যুক্তি দিলে যে হে কোনোবা এখন দেশত যদি ইণ্ডিয়ান বিলাক গৈ তাত ইণ্ডিয়ান ডায়াসপৰা ষ্ট্ৰং কৰে দ্যাট ইজ গুড ফৰ আৱাৰ কান্ট্ৰি তেওঁলোকে আমাৰ দেশকো সাপোৰ্ট কৰে তাৰ সিস্টেমটো হেদিনাখন মই চালু এদিন তাৰ পাছত আজি লেটেষ্ট আজি এক মাহৰ আগত মই আপোনালোক বহুতে জানে ডোনাল্ড ট্ৰাম্পে এখন বিল আনিছে তেওঁ কৈ আছে বিগ বিউটিফুল বিল এখন মানি বিল বিগ বিউটিফুল বিল বুলি কৈ আছে তাৰ মতে বিৰাট ভাল আৰু ইলন মাস্ক তেওঁৰ লগত খুব সহযোগী আছিল ইলেকশ্যনত আৰু ইলন মাস্কক তেওঁ ডাঙৰ পদবীও দিছিলে নাও ইলন মাস্ক হেজ লেফট দ্য system political system তেওঁ ক'লে যে এই বিলখন বিগ বিউটিফুল নহয় এখন ডিজাস্টাৰাছ বিল গতিকে দুইজনৰ মাজত মস্ত কনফ্ৰণ্টেশ্যন ইলন মাস্কক তোমালোকে জানা না জানা পৃথিৱীৰ সকলোতকৈ ধনী মানুহ জানানে টেসলা কোম্পানীৰ মালিক স্পেস এক্সৰ মালিক জানা না জানা পৃথিৱীৰ সকলোতকৈ ধনী মানুহ আৰু পৃথিৱীৰ সকলোতকৈ শক্তিশালী ৰাষ্ট্ৰপতিজনৰ মাজত এতিয়া কাজিয়া এখন বিল লৈ বিলখনৰ নাম ৰাষ্ট্ৰপতিজনে কয় বিগ বিউটিফুল এওঁ কয় ডিজাস্টাৰাছ সেইখন মই কি বুলি অলপ পঢ়ি দেখিলোঁ মই এখন অলপ সেই বিষয়ে জানিব খুজিলোঁ কিনো বিলখনত তেতিয়া ক'লে যে ইণ্ডিয়ানছৰ কাৰণে এখন বিল ভাল ইণ্ডিয়ানৰ কাৰণে কিয় ভাল NRI বিলাকৰ বোলে ৰেমিটেন্স 5% প্ৰপ'জড আছিলে বিলখন যদি একচেপ্ট হয় ৰেমিটেন্স উইল কাম টু 3% মানে ইণ্ডিয়ান বিলাকে NRI বিলাকে 2% পইচা বেছি বচাব So NRI বিলাকে কয় দে সেন্ড মানি টু ইণ্ডিয়া মই আগতে ইমান নাজানিছিলোঁ পই চাই দেখিলোঁ অকল আমেৰিকাত থকা NRI আমাৰ দেশলৈ বছৰত মিনিমাম $30 বিলিয়ন পঠায় মানে কিমান আঢ়ৈ লাখ কোটি টকা গতিকে সেইদিনাখনৰ পৰা NRIৰ প্ৰতি মোৰ কনচেপ্টটো